নমস্কাৰ বিপ্লৱ টেকটিক্সত স্বাগতম জনাইছোঁ ৰহস্যময় আনবক্সিঙৰ আজি এই ৰহস্যময় আনবক্সিঙত আজি কি আছে আপোনালোকে যদি কমেণ্ট ছেকশ্যনত লিখিব পাৰে মানে লিখক জানে মই কেনেকুৱা ভিডিঅ' আপলোড কৰোঁ মোৰ টেকনিকেল ভিডিঅ' নেটৱৰ্কিং ৰিলেটেড ভিডিঅ' বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক ডিভাইচ চ' আজি তেনেকুৱা এটা ডিভাইচে কিবা আছে চ' কি আছে যদি আপোনালোকে আগতে লিখি দিব পাৰে কমেণ্টত তেনেহ'লে এনেকুৱা বস্তু এটা নহ'লেও এনেকুৱাই বস্তু গিভৱেত পাই যাব পাৰে মোৰ যিজন ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকৰ অনুৰোধ ছাবস্ক্ৰাইব কৰি থাকক শ্বেয়াৰ কৰক নলেজ হেট্ৰেড নহয় হিংসা শ্বেয়াৰ নকৰিব নলেজ শ্বেয়াৰ কৰক তো বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ইয়াক আনবক্সিং কৰোঁ ৰহস্য আৰম্ভ হৈ গৈছে যেতিয়াই মই মাজেৰে ফালিলোঁ ইয়াক মাজে দুভাগ কৰাৰ লগে লগে কিন্তু দেখিব পাইছে ভিতৰত দুটা বস্তু আছে কিন্তু দুটা পেকেট দেখিব পাইছে তো এতিয়াও সময় আছে আপোনালোকৰ হাতত লিখক কি হ'ব পাৰে তো মই পেকেট দুটা ওলাই আছোঁ এনেকুৱাকৈ আহিছে আৰু কোম্পানীৰ নাম হৈছে ই লাভ প্ৰভাইডিং সলিউশ্যনছ আৰু এটা ছেম তাতো লিখা আছে ই লাভ প্ৰভাইডিং সলিউশ্যনছ আৰু এটা অলপ ৱাইফাই যিটো আমাৰ ছিগনেল এই ছিগনেলৰ এটা চিম্বল দিয়া আছে চবেই গমেই পাইছে বেছিভাগ কিজানি কি হ'ব পাৰে বস্তু দুটা ভিতৰত কি থাকিব পাৰে তো ভিতৰত কিবা কিবি আছে ইনভইচ আছে ইনভইচবিলাকৰ দৰকাৰ নাই তো আৰু বাৰে বাৰে কৈছোঁ যে ইনভইচ যদি ৱাৰেণ্টি থাকে তেনেহ'লে ৰাখি থ'ব ৱাৰেণ্টি নাথাকিলে এইবিলাক একদম মানে পাৰিলে একদম পুৰিয়ে পেলাব নহ'লে বহুত প্ৰব্লেম হয় তো এতিয়া ইয়াৰ আনবক্সিং কৰিম তাৰ আগতে আজিকালিতো QR কোডে বাৰকোড এইটো বাৰকোড বুলি কয় তো বাৰকোডৰ যাই আমি চাব পাৰিম যে গোটেই ইনফৰমেশ্যনবিলাক ঠিক আছে তো ইয়াতে MRP লিখা আছে আমাৰ 499 যদি মই ইয়াতে 299ত এইটো আনিছোঁ তো সেইকাৰণে ই লাভ টেকন'লজিছ এইটো তেওঁলোকৰ ৱেবছাইট আছে ইমেইল আছে তো মেইল কৰি মই তেওঁলোকৰ লগত সম্পৰ্ক কৰিছিলোঁ আৰু তাৰপাছত আনিছিলোঁ চ' মই এইকাৰণে ভিডিঅ'বিলাক বনাওঁ যাতে মই যিটো বস্তু আনিছোঁ যিটো ইউজ কৰি আছোঁ সেইটো আপোনালোকে আনিব পাৰে এই ভিডিঅ'টো চাই এই কোম্পানীবিলাক যিমান মই কৈছোঁ সকলোবিলাক জেনুইন কোম্পানী হয় তো জেনুইন কোম্পানীৰ পৰা জেনুইন বস্তু লওক জেনুইনলি আপোনালোকে বস্তুবিলাক ভালকৈ ইউজ কৰক বহুত দিন যাব চাই লেপটপৰ বেটাৰী হওক UPS হওক কেবিনেটৰ ভিতৰৰ ফেন হওক আপোনাৰ মাদাৰবোৰ্ড হওক ৰাউটাৰ কিমান বস্তু ক'ম মনিটৰ হওক মই মনিটৰ এছেম্বলি PC এছেম্বলিং হওক আপোনাৰ ৰেছবেৰী পাই হওক যিয়ে নহওক আপোনাৰ চল্ডাৰিঙৰ আইৰণৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ বস্তু তো আপোনাৰ ডায়ড কেপাচিটৰ ট্ৰেনজিষ্টাৰ তাৰপিছত IC ইণ্টিগ্ৰেটেড চাৰ্কিট ডিভাইচ তো এনেকুৱা বিভিন্ন ধৰণৰ বস্তু মই হেৰি কৰিব পাৰোঁ খালি সময় নাপাওঁ ভিডিঅ' বনাবৰ কাৰণে সেইটোৱে মোৰ অলপ প্ৰব্লেম তো এতিয়াও সময় ওলাই আজিও মই হাল্লা কৰি আছে ঘৰত ৰাতিপুৱা ভাত খোৱাই নাই মই যে ভিডিঅ' বনাই আছোঁ এনেকৈ এটাৰ পাছত এটা তো এতিয়ালৈকে কিন্তু মই ভাতেই খোৱা নাই আজি তো আপোনালোকৰ কাৰণে ভিডিঅ' বনাওঁ তো ভিডিঅ'টো যদি চাই মোৰ বহুত কষ্ট হৈ থাকে তো ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰে লাইক কৰে শ্বেয়াৰ কৰে তেনেহ'লে মই খুবেই ভাল পাওঁ আৰু আপোনালোকে ইয়াতে উপকৃত হ'ব পাৰে তো ইয়াৰ ভিতৰত কি আছে গম পাব লাহেকৈ য়েছ আৰু আকৌ এটা এইটো হৈছে কেটেগৰী 5 দেই কেট 5 মই ইথাৰনেট কেবল 3 মিটাৰ মোক প্ৰায় লাগি থাকে কৈছোঁ আগৰ ভিডিঅ'টোত ইয়াৰ আগৰ এটা ভিডিঅ' বনাইছিলোঁ তো এইবাৰ কিন্তু মই ই লাভৰ পৰাহে বস্তুটো আনিছোঁ দুটা ব্ৰেণ্ড আগৰ ব্ৰেণ্ডটো আছিল মই ব্ৰেণ্ডটো পাহৰিলোঁ কি আছিল ভিডিঅ'ত দিছোঁ তো এইটো কেটেগৰী 5 কেবল মই ডাইৰেক্ট মোৰ ইয়াৰ লগতে ৰাখি দিওঁ মানে চব কেবলৰ লগত কেবল ৰাখি দিছোঁ তো বাকী এইটোতো এনেকৈ আছে কাৰণ মই মোৰ তাতে বহুত বস্তু ইউজ কৰি থাকোঁ বহুত ডিভাইচ ইউজ কৰি থাকোঁ আৰু হাই স্পীড মই এইটো এয়াৰটেল এক্সট্ৰিম ফাইবাৰ লৈছোঁ 100 Mbps আৰু সেইকাৰণে মোৰ বিভিন্ন ডিভাইচ কানেক্ট কৰিবলৈ মই বেছিভাগ ৱাইফাই যদিও ৱাইফাইটো প্ৰথম কথা হৈছে ৱাইফাই বিষয়ে বেছি ডিটেইলছত ক'ম আজি কৈ থৈছোঁ ৱাইফাইটো যিটো ৱায়াৰলেছলি আহে সেইটো ছিকিউৰ নহয় প্ৰথম আৰু ছেকেণ্ড হয় হিণ্ড্ৰেঞ্চ বহুত মানে বাধা বহুত পাব পাৰে আৰু ছিগনেল উইক হৈ যাব পাৰে কিন্তু যিটো এই তাৰৰ যোগেদি মানে আমি নেটৱৰ্ক কেবলৰ যোগেদি যিটো কানেকশ্যন হ'ব সেইটো ষ্টেবল কানেকশ্যন হ'ব সেইকাৰণে মই ছুইচ ইয়াৰ আগৰ ভিডিঅ'টোত দেখাইছোঁ ছুইচ আনিছোঁ ছুইচৰ লগত গিগাবিট ছুইচ যিটো গিগাবিট কানেকশ্যন মোৰ 100 Mbps ওপৰত যিবিলাক কানেকশ্যন গিগাবিট কানেকশ্যন হয় ইয়াৰ মই আৰু এটা কানেকশ্যন আছে 150 Mbps তো সেইটোৰ কাৰণে মই এনেকুৱা তাৰৰ দৰকাৰ হয় তো এই তাঁৰডালক কোৱা হৈছে কেট 5 আগৰডাল কেট 6 আছিল কেটেগৰী ইয়াতে লিখাই থাকে তাল লুকাই আছে কেটেগৰী 5 UTP কেবল আনটুষ্টেড
কেবল চ' আৰু এইবিলাক কোৱা হয় RJ45 আমি যদি ঘৰত বনাওঁ এইটো ইয়াতে বঢ়িয়া ফিনিচিং বঢ়িয়া থাকে আৰু কানেক্টিভিটিও আমি বঢ়িয়া পাওঁ তো ইয়াৰ লগে লগে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ জয় হিন্দ জয় অসম বন্দে মাতৰম